আজিৰে পৰা আৰম্ভ বৰভাগৰ ওলাবৰীত 40 সংখ্যক আঞ্চলিক ৰঙালী বিহু সন্মিলনী। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মন্ত্ৰমুগ্ধ কৰিলে বৃহত্তৰ বৰভাগ অঞ্চলৰ ওলাবৰীৰ ৰাইজক। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত ওলাবৰীৰ পশ্চিম নখেতি মিলন এম.ই. স্কুল প্ৰাংগণত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে ওলাবৰী পশ্চিম নখেতি আঞ্চলিক ৰঙালী বিহু সন্মিলনী। আজি প্ৰথম দিনা ৰাতিপুৱা বিহুৰ পতাকা উত্তোলন, শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ লগতে গছপুলি ৰোপণ কৰা হয়। আজি আৰম্ভণিৰ দিনটোত ৰঙালী বিহুৰ লগত সংগতি ৰাখি অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতিৰ জীয়াই ৰখাৰ সুন্দৰ পদক্ষেপেৰে অঞ্চলটোৰ পুৰুষ মহিলাই অসমীয়া সাজ পোছাক পৰিধান কৰি উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সদৌ অসম উকিল সন্থাৰ যুটীয়া সম্পাদক অমল চন্দ্ৰ বৈশ্যই। অঞ্চলটো পশ্চিম নখেতি দক্ষিণ ওলাবৰী আমাৰ এই বৰভাগৰ অঞ্চলটো আমাৰ সাংস্কৃতিকভাৱে অতিকৈ চহকী। অতীতৰ পৰাই আমাৰ ইয়াত ঘাইঢুলীয়া আছিল, চানাৰাম ঘাইঢুলীয়া, ওজাপালি, আমাৰ ইয়াত বহুত ওজাপালি আছে, ঢুলীয়া আছে। আমাৰ প্ৰায় সংখ্যক যিবিলাক পূজাস্থলী থাকে আমাৰ ইয়াৰ পৰা ঢুলীয়া গৈ ঢোল বজায়, ওজাপালিবিলাকে ওজা হেৰি কৰে। আৰু আমাৰ ইয়াত যিটো নাটকৰ যিটো আমাৰ বহুত দিন আগৰ পৰাই চলি আছে। এই নাটকৰ পৰাই এই বিহুখন সৃষ্টি। আমাৰ মদন দা, অতুল মামাহঁতে এখন নাটক কৰিছিল, এই নাটকৰ পৰাই সৃষ্টি আঞ্চলিক ৰঙালী বিহু সন্মিলনী। আজি আমাৰ এই বিহুখন বহুত উন্নত হৈছে, বহুত আগবাঢ়ি গৈছে। আজি চাওক কিমান মানুহ সাংস্কৃতিক শোভাযাত্ৰাটো, বহুত গোটেই সংস্কৃতিখিনি ইয়াত আমাৰ দেখুওৱা হ'ব। ইয়াত বহুত যিখিনি আমাৰ অসমীয়া সংস্কৃতি, এই চেগতে মই সমূহ অসমবাসীলৈ অসমীয়া ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু জ্যেষ্ঠজনৰ প্ৰতি সন্মান জ্ঞাপন কৰিছোঁ। সকলোকে ভালে কুশলে ৰাখক ভগৱানে, এইখিনি আশা কৰিছোঁ। প্ৰায় ৩০ শতাধিক ল'ৰা ছোৱালী তথা পুৰুষ মহিলাই অংশগ্ৰহণ কৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই বৃহত্তৰ বৰভাগ অঞ্চলৰ ওলাবৰীৰ ৰাইজক মন্ত্ৰমুগ্ধ কৰা পৰিলক্ষিত হৈছে। আবেলি সংগীত প্ৰতিযোগিতা, সম্বৰ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে নিশা অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। উল্লেখযোগ্য যে অহাকালি দিনৰ ভাগত বিভিন্ন খেল ধেমালি, কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু আবেলি থিয় নাম প্ৰতিযোগিতা আৰু নিশা মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে তৃতীয় দিনা নিশা ৰঙালী বিহুৰ এনিশাত জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম কলিতা আৰু দীপশিখা ডেকাই গীত পৰিৱেশন কৰিব বুলি ৰঙালী বিহু সন্মিলনী উদযাপন সমিতিৰ সম্পাদক ৰক্তিম ৰঞ্জন বৈশ্যই জানিবলৈ দিয়ে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক আমাৰ আজি ইয়াত এই মিলন ক্ষেত্ৰত উপস্থিত হোৱাৰ বাবে। আমি এইবাৰ আমাৰ এই 40 সংখ্যক আঞ্চলিক ৰঙালী বিহু সন্মিলনী ওলাবৰী পশ্চিম নখতি আমি নাম দিছোঁ মিলন ক্ষেত্ৰ হিচাপে, কাৰণ ইয়াত মিলন হৈছে যুৱচাম, আমাৰ যি জ্যেষ্ঠজন আৰু অসমৰ ভিন্ন প্ৰান্তৰ পৰা আমি নিমন্ত্ৰণ কৰি অনা বিশিষ্ট ব্যক্তিসকলক তিনিদিনীয়া কাৰ্যসূচীৰে আমি এইবাৰ 40 সংখ্যক আমাৰ যি বিহু সন্মিলনী সেয়া আমি পৰিকল্পনা কৰিছোঁ। আমাৰ ভেকচন প্ৰতিযোগিতাৰ পৰা, কুইজ প্ৰতিযোগিতাৰ পৰা, চিত্ৰাংকন প্ৰতিযোগিতা, বিয়ানাম প্ৰতিযোগিতা। আমাৰ বিহুৰ বৈশিষ্ট্যটোৱে হৈছে যে আমি সকলোখিনি প্ৰতিযোগিতা সামৰি ল'বলৈ চেষ্টা কৰোঁ। তাৰ বাহিৰেও আমাৰ এইবাৰৰ বিশেষ পদক্ষেপটো হৈছে যে আমি এই বছৰৰ পৰা কিছুমান বিশেষ বঁটা দিয়াৰ ব্যৱস্থা কৰিছোঁ। পদ্মশ্ৰী সতীশ চন্দ্ৰ কাকতি বঁটা নিতুমণি শইকীয়াদেৱ তেখেত আমাৰ মাজত আহি উপস্থিত হ'ব। যুৱ কণ্ঠ বঁটা ত্ৰিদীপ ভাগৱতী, পাগলা দিয়া পাৰৰ কবি প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়া আৰু আৰ্ত সেৱাৰী পূজা হিচাপে আমাৰ অঞ্চলৰে দুজন বিখ্যাত চিকিৎসক কমলদেৱ গোস্বামী ছাৰ আৰু মধুৰাম বৈশ্য ছাৰক আমি আমন্ত্ৰণ কৰিছোঁ। আৰু তাৰ উপৰিও শেষৰ দিনা আমাৰ মাজত উপস্থিত থাকিব বিখ্যাত দল তেজপুৰীয়া থেস্পিয়ান। সেয়েহে আপোনালোকৰ মাধ্যমেৰে আমি সকলো অসমবাসী ৰাইজক আমাৰ বিহুলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে আহে যেন আমাক উৎসাহ প্ৰদান কৰে আৰু সকলোকে বিহুৰ ওলগ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। উল্লেখযোগ্য যে দ্বিতীয় দিনা বঁটা প্ৰদান অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক পদ্মশ্ৰী সতীশ চন্দ্ৰ কাকতি সাংবাদিক বঁটা আৰু গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীক যুৱ কণ্ঠ বঁটা আৰু কবি প্ৰণৱ কুমাৰ বৰ্মনক পাগলা দিয়া পাৰৰ কবি বঁটা প্ৰদান কৰাৰ লগতে বিশিষ্ট চিকিৎসক ডাক্তৰ কমলদেৱ গোস্বামী আৰু ডাক্তৰ মধুৰাম বৈশ্যক আৰ্ত সেৱা পূজাৰী বঁটা প্ৰদান কৰা হ'ব বুলি সভাপতি অতুল চন্দ্ৰ কলিতাই জানিবলৈ দিয়ে। আজি 40তম আঞ্চলিক ৰঙালী বিহু ইয়াতে ওলাবৰী পশ্চিম নখতি
বৰিয়া কটপুৰা এই অঞ্চলৰ সমূহ ৰাইজে সহযোগ কৰে। আমাৰ আজিৰ যিটো প্ৰধান কাৰ্য হৈছে পতাকা উত্তোলন ইতিমধ্যে হৈ গ'ল, বৃক্ষৰোপণ হৈ গ'ল, এতিয়া আছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত আমাৰ এই অঞ্চলত যিবিলাক কলা কৃষ্টি সেই গোটেইখিনি আমি দেখাবলৈ মনস্থ কৰিছো আৰু ইয়াৰ যোগেদি আমি এই শোভাযাত্ৰাৰ যোগেদি এই অঞ্চলৰ ৰাইজক নিমন্ত্ৰণ দিছো যে আমাৰ বিহুতলীলৈ আহক আৰু এই তিনিদিনীয়া কাৰ্যসূচীত যিখিনি বিহুৰ প্ৰগ্ৰেম আছে সেইখিনি আমাৰ সুচাৰুৰূপে চলক। আপোনালোকে জানি সুখী হ'ব যে আমি ইয়াত নিতুমণি শইকীয়াক নিমন্ত্ৰণ কৰিছো, তেখেতে কাইলৈ আহিব আৰু কাইলৈ আমাৰ বিহু আছে, মুকলি বিহু প্ৰতিযোগিতা আছে, গতিকে সমূহ ৰাইজৰ উপস্থিতি আমি কামনা কৰিছো। আৰু এই 40 বছৰে আজি এই অঞ্চলৰ ৰাইজে যিখিনি সহায় সহযোগিতা কৰিছে, আশা কৰো ভৱিষ্যতেও আমাৰ ইয়াতকৈ বেছি উদ্যোগ ল'ব। আপোনালোকে দেখিছে আমাৰ ইয়াত বয়স্ক অতি বৃদ্ধ একেবাৰে নতুন প্ৰজন্ম ইয়াত উপস্থিত আছে। এইখিনিয়ে। নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা টু জেড।